লাহৰীঘাটত এনৰেগা শ্ৰমিক কল্যাণ নাগৰিক মঞ্চৰ সভা। এনৰেগা আঁচনিৰ কাম এনৰেগা শ্ৰমিকৰ দ্বাৰা কৰোৱাৰ কাৰণে অসম চৰকাৰক আহ্বান শ্ৰমিক সংস্থাটোৰ। ৰবিবাৰে লাহৰীঘাট ডাক বাংলাত জিলা সভাপতি মহেন্দ্ৰ পাটগিৰিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কেন্দ্ৰীয় সম্পাদক আফতাব হুছেইন, মৰিগাঁও জিলা, লাহৰীঘাট ব্লক আৰু 24টা পঞ্চায়তৰ প্ৰায় শতাধিক কৰ্মী উপস্থিত থাকে। এই সভাতে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। বিগত দিনত ব্লকৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহত এনৰেগা আঁচনিৰ কাম শ্ৰমিকৰ পৰিৱৰ্তে ট্ৰেক্টৰ জেচিবিৰে কৰিব নোৱাৰিব আৰু গাঁও অঞ্চলৰ কৰ্মীয়ে ব্ৰহ্মপুত্ৰ নদীত কাম কৰিব নোৱাৰিব। ব্ৰহ্মপুত্ৰ নদীত কাম কৰিবৰ বাবে জলসম্পদ বিভাগ আছে। এতিয়াৰ পৰা এনৰেগা শ্ৰমিকসকলে যদি কাম নাপায় আৰু তাৰ পৰিৱৰ্তে জেচিবি ট্ৰেক্টৰৰ দ্বাৰা কৰে, তেন্তে অনাগত দিনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিব দিয়ে। আমাৰ এনৰেগা শ্ৰমিক কল্যাণ নাগৰিক মঞ্চৰ আমাৰ ইয়াত মানে লাহৰীঘাট উন্নয়ন খণ্ড ভিত্তিত ইয়াত লাহৰীঘাটত পতা হৈছে আৰু বিভিন্ন পঞ্চায়তৰ পৰা আমাৰ ইয়াত প্ৰতিনিধিসকল আহিছে। ইয়াৰ উদ্দেশ্য এইটোৱে যে আমি লাহৰীঘাট পঞ্চায়তসমূহত চলি থকা এনৰেগাৰ যিখিনি কাম, এই কামখিনিত আমি ৰাইজে লাভৱান হ'ব পৰা নাই, আমাৰ শ্ৰমিকসকল লাভৱান হ'ব পৰা নাই। কাৰণ এইটোৱে যে এতিয়া বিভিন্ন পঞ্চায়তত মানে দেখা গৈছে যে যান্ত্ৰিক সহায়ত মানে কামবিলাক কৰি আছে, আমাৰ শ্ৰমিকসকলক লগোৱা নাই। তাৰ কাৰণে আমি আজিৰ যোগেদি আমি আমাৰ উপায়ুক্ত মহোদয় আৰু আমাৰ চৰকাৰলৈ আমি জনাম যাতে আমাৰ এই খাটি খোৱা আমাৰ এই শ্ৰমিকসকল যাতে উপকৃত হ'ব পাৰে। গতিকে ইয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা লয়। আমাৰ জিলা মানে উপায়ুক্ত মহোদয়াই যাতে ইয়াৰ ওপৰত ব্যৱস্থা ল'বলৈ আমাৰ উন্নয়ন খণ্ড বিষয়াক তথা আমাৰ পঞ্চায়তৰ সকলো কৰ্মচাৰীসকলক যাতে দায়িত্ব দি মানে আলোচনা কৰা হৈছে। আৰু ইয়াৰ পিছত আমি এখন বহল ভিত্তিত জিলা ভিত্তিত এখন মানে সভা আমি অনুষ্ঠিত কৰিম, হয়তো 3দিনীয়া কাৰ্যসূচীৰে, আৰু সেইটো আমাৰ ডিচেম্বৰৰ শেষৰ ভাগে আমি এখন অনুষ্ঠিত কৰিম। কাম হোৱা আমি দেখা নাই, শ্ৰমিকবিলাক মানে বঞ্চিত হৈ আছে। আৰু ইয়াত আমি শুনিব পাইছোঁ যে ইয়াৰ মানে পঞ্চায়তৰ যিখিনি কাম, এই কামখিনিৰ অধিকাংশ টকা চৰকাৰী ধন এইটো আমাৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া বা ব্ৰহ্মপুত্ৰ মথাউৰিত ব্যৱহাৰ কৰে, তাৎক্ষণিক মানে ভাৱে তেওঁলোকে এইটো ব্যৱহাৰ কৰে, আৰু তাৰ কাৰণে আমাৰ ভিতৰুৱা পঞ্চায়তবিলাকৰ কোনো কাম নহয়। গতিকে এইটো নকৰি আমাৰ চৰকাৰে যাতে সকলো ফালে সমানে কাম হয়, ব্ৰহ্মপুত্ৰ মথাউৰি তথা ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণৰ কাৰণে যিহেতু এটা বিভাগ আছে, সেই বিভাগে এইটো চোৱা চিতা কৰি আছে আৰু তেওঁলোকে এইটো নিশ্চয় কাম কৰিব। গতিকে আমাৰ ৰাইজৰ পইচা দি আমাৰ বান নিয়ন্ত্ৰণ বিভাগ এটা নিশ্চয় আছেই, তথাপি এই গ্ৰাম উন্নয়নৰ এই ধনখিনি কিয় মানে ব্ৰহ্মপুত্ৰ হেৰিত খৰচ কৰে, সেইটো আপোনালোকে কিবা প্ৰতিবাদ কৰিছে নেকি? এইটো বিষয়ে এই বিষয়ে আমি মানে অহা আমাৰ ডিচেম্বৰত যিখন মানে সভা হ'ব, আমি যিখন অধিৱেশন পাতিম, এই সভাতে আমি এটা বিশেষভাৱে আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিম। আৰু এইটো আজি জনাব নেকি? আমি এইটো আমাৰ আজিৰ সভাৰ জৰিয়তে আমি আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক এটাই বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আমাৰ যিখিনি বহিৰাজ্যৰ পৰা ঘৰলৈ উভতি আহিছে, এইবিলাক এনেই নিবনুৱা হৈ ঘৰত বহি আছে। গতিকে তেওঁলোকক এই শ্ৰমিকসকলক যাতে পুনৰ কৰ্মসংস্থান দিব পাৰি, তাৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনালোঁ। আৰু এই যে যান্ত্ৰিক পদ্ধতিৰে যিখিনি কাম কৰি আছে, সেইখিনি যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি আমাৰ শ্ৰমিকৰ দ্বাৰা কামখিনি কৰিলে তেতিয়া আমাৰ এই নিবনুৱা সমস্যা সমাধান হ'ব বুলি মই ভাবোঁ। যাতে ৰাইজৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ ধনটো যাতে গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে এইটো মানে ব্যয় কৰে। কাৰণ গ্ৰামাঞ্চলত যদি ৰাস্তা ঘাট আদি ঠিক নহয়, তেতিয়াহ'লে গ্ৰামাঞ্চলৰ উন্নয়নটোত তেনে পিছ পৰি যাব। যিহেতু চৰকাৰী আঁচনিবিলাকে সকলোকে মানে আগুৰি লৈছে বা সামৰি লৈছে, গতিকে আমি ভাবোঁ যে গ্ৰামাঞ্চলৰ উন্নয়নে আমাৰ দেশৰ উন্নয়ন হ'ব বুলি মই ভাবোঁ। এইটো যদি তেনেকুৱা হৈছে, এইটো অতি পৰিতাপৰ বিষয়, দুখৰ বিষয়। কাৰণ কিয় আমাৰ এই লাহৰীঘাটৰ আমাৰ অসমৰ সকলোৱে জানে, আমাৰ চৰকাৰীভাৱেও এইটো সকলোৰে জ্ঞাত
যে লাহৰীঘাট অতি পিছপৰা অঞ্চল, সকলো দিশতে যাতায়াত, শিক্ষা সকলো দিশতে আমাৰ এই অঞ্চল পিছপৰা, আনকি স্বাস্থ্য বিভাগেৰেও মানে বহুত দুৰ্বল হৈ আছে। গতিকে মই ভাবোঁ যে যদি তেনেকুৱাকৈ মানে অপব্যয় হৈছে, এইটো এটা চৰকাৰীভাৱে তদাৰক কৰি ইয়াৰ বিহিত ব্যৱস্থা লওক, আৰু আমি সকলো ধন ইয়াৰ পৰৱৰ্তী দিনবিলাকত সকলো ধন যাতে গ্ৰামান্বয়ত খৰচ কৰে, তাৰ কাৰণে এইটো আমাৰ আজিৰ সভাৰ জৰিয়তে আমি এইটো এটা বিশেষ অনুৰোধ কৰি আমি বাৰ্তা পঠালোঁ। ডিচেম্বৰ মাহৰ শেষৰ ফালে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে লাহৰীঘাটত মৰিগাঁও জিলা সমিতিৰ এনৰেগা শ্ৰমিক কল্যাণ নাগৰিক মঞ্চৰ কৰ্মশালা। লাহৰীঘাটৰ পৰা আফতাব হুছেইনৰ প্ৰতিবেদন, আজিৰ খবৰ।